সকলে মোৰ সন্মুখত ৰাহুল গান্ধীক লৈ আহি আছে। মোৰ এৰিয়াত চাপৰত 2 দিন ৰাখিব তাত। মই প্ৰস্তুতিটো ল'ব লাগিব না, মইতো ইমান ডাঙৰ লিডাৰ হোৱা নাই। মই এটা কথা কৈছোঁ, ৰাহুল গান্ধী অসমত আহিব। ৰাহুল গান্ধী এতিয়ালৈকে বিয়া কৰা নাই, না কৰাৰ কাৰণে চিকনা মানুহ একদম আমাৰ বহুত ছোৱালীসকলো যাব দেখাৰ কাৰণে। ৰাহুল গান্ধীৰ নজৰ নপৰে, তাৰ ওপৰত যদি পৰি যায় তাইৰ জীৱন সফল হৈ যাব। এইটোৰ কাৰণে মানুহ বহুত যাব, ভিৰো বহুত হ'ব। ভোট মানুহে নিদিয়ে, আল্টিমেটলি হাৰিব। কংগ্ৰেছে সেই এটা বা 1টা চিট যিটো আছিল সেইটোৱে পাব, হাফ চিটো বঢ়াব নোৱাৰিব। আহক চমক কি হৈছে, অল ইণ্ডিয়া যিটো আগে কৰিলে কি যাত্ৰা কৰিছিল, গোটেই ভাৰত জোড়ো যাত্ৰা। ইলেকশ্যনত গৈ কি হ'ল, ৰিজাল্টটো কি হ'ল, উল্টা হৈ গ'ল। মইতো ৰিকুৱেষ্ট কৰি আছো, মই মোৰ বাংলাটো খালী কৰি দিম ধুবুৰীৰ, তেখেত মোৰ ঘৰত 2 দিন আৰু থাকক। এনে ৰাহুল গান্ধীৰ মাৰ লগত মোৰ বহুত ভাল এটা ৰিলেশ্যন 20 বছৰৰ পৰা আছে। আর ফ্যামিলি, নেহরু ফ্যামিলি, তার তেখেত যদি ইয়াত আহে 2 দিন আরাম কৰিব পাৰে। ইমান কষ্ট বিচাৰা কৰি আছে, অলপ ৰেষ্ট ল'লে ভাল হ'ব। এইটো কাৰণে মই মোৰ ঘৰ খালী কৰিম। সকলে মোৰ সন্মুখত ৰাহুল গান্ধীক লৈ আহি আছে। মোৰ এৰিয়াত চাপৰত 2 দিন ৰাখিব তাত। মই প্ৰস্তুতিটো ল'ব লাগিব না, মইতো ইমান ডাঙৰ লিডাৰ হোৱা নাই। মই এটা কথা কৈছোঁ, ৰাহুল গান্ধী অসমত আহিব। ৰাহুল গান্ধী এতিয়ালৈকে বিয়া কৰা নাই, না কৰাৰ কাৰণে চিকনা মানুহ একদম আমাৰ বহুত ছোৱালীসকলো যাব দেখাৰ কাৰণে। ৰাহুল গান্ধীৰ নজৰ নপৰে, তাৰ ওপৰত যদি পৰি যায় তাইৰ জীৱন সফল হৈ যাব। এইটোৰ কাৰণে মানুহ বহুত যাব, ভিৰো বহুত হ'ব। ভোট মানুহে নিদিয়ে, আল্টিমেটলি হাৰিব। কংগ্ৰেছে সেই এটা বা 1টা চিট যিটো আছিল সেইটোৱে পাব, হাফ চিটো বঢ়াব নোৱাৰিব। আহক চমক কি হৈছে, অল ইণ্ডিয়া যিটো আগে কৰিলে কি যাত্ৰা কৰিছিল, গোটেই ভাৰত জোড়ো যাত্ৰা। ইলেকশ্যনত গৈ কি হ'ল, ৰিজাল্টটো কি হ'ল, উল্টা হৈ গ'ল। মইতো ৰিকুৱেষ্ট কৰি আছো, মই মোৰ বাংলাটো খালী কৰি দিম ধুবুৰীৰ, তেখেত মোৰ ঘৰত 2 দিন আৰু থাকক। এনে ৰাহুল গান্ধীৰ মাৰ লগত মোৰ বহুত ভাল এটা ৰিলেশ্যন 20 বছৰৰ পৰা আছে। আর ফ্যামিলি, নেহরু ফ্যামিলি, তার তেখেত যদি ইয়াত আহে 2 দিন আরাম কৰিব পাৰে। ইমান কষ্ট বিচাৰা কৰি আছে, অলপ ৰেষ্ট ল'লে ভাল হ'ব। এইটো কাৰণে মই মোৰ ঘৰ খালী কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।